नमस्कार बंधु बान्धवीসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম দশমিকত থকা সংখ্যাবিলাক কেনেকৈ p/q আৰ্হিলৈ নিয়া হয় এই ভিডিওটো অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ গতিকে আহক ভিডিওটো পলম নকৰি আগুৱাই লৈ যাওঁ বন্ধু বান্ধৱীসকল p/q আৰ্হি অৰ্থাৎ পৰিমেয় সংখ্যা আৰ্হিটো হৈছে p/q য'ত q is not is equal to 0 অৰ্থাৎ q টো কেতিয়াও 0 হ'ব নোৱাৰিব এতিয়া আমি এই সংখ্যাবিলাক কেনেকৈ p/q আৰ্হিলৈ লৈ যাম নৰমালি এটা সংখ্যা p/q আৰ্হিত থকা এটা সংখ্যা মই উদাহৰণ দিছো 2/5 ইয়াত ই 2/5 টো কি হৈছে এটা পৰিমেয় সংখ্যা আৰ্হিত আছে ইয়াত 2 টোৱে কি বুজাইছে p বুজাইছে আৰু 5 টোৱে কি বুজাইছে q বুজাইছে এতিয়া চাব দশমিকত থকা সংখ্যাবোৰ কেনেকৈ আমি এনেকুৱা p/q আৰ্হিলৈ লৈ যাব পাৰো উদাহৰণ দেখিছে যেটো আমি एग्जांपल লৈছো চাৰিটা एग्जांपल পাঁচটা एग्जांपल হ'ব এই যেটো পাঁচটা एग्जांपल লৈছো এই एग्जांपल কেইটা চাব প্ৰথমটো দিছে 0.269 প্ৰথমটো কি হৈছে 0.269 ইয়াক আমি p/q আৰ্হিলৈ কেনেকৈ নিম একদম সহজ হয় এক নম্বৰটো 0.269 আছে হনে ইয়াক আমি p/q আৰ্হিলৈ কেনেকৈ নিম চাব ওপৰত কি আছে 0.269 হয়নে এতিয়া চাব তলত 1 টা দিব হল তাৰ পিছত দশমিকৰ পিছত বা পইণ্টৰ পিছত কেটা অংক আছে হেতু সব এটা দুটা তিনটা যেহেতু ইয়াত তিনটা অংক আছে গতিকে ইয়াত আমি তিনটা শূন্য আমি ইয়াত পুট কৰিম হলে তাৰ পিছত ওপৰত যেটো সংখ্যা আছে সেই সংখ্যাটো আমি ইয়াত দি দিম 269 এতিয়া ইয়াত 269 টো আছে p আৰু 1000 হেতু আছে q ইয়াক আমি p/q লে ইমান সহজতে লৈ গলে দেখিলে এতিয়া আমি 2 3 4 5 ইহতক কেনেকৈ p/q আৰ্হিলৈ লৈ যাম গতিকে ভিডিওটো সকলোকে চাই থাকিব আৰু যদি আপুনি চেনেলটো নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি নতুন নতুন ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰে গতিকে আহক আমি নেক্সট উদাহৰণ কিটা আমি আলোচনা কৰো एग्जांपल লৈছো एग्जांपलটো সব 0.5555 এনেকে অখিবলৈ গৈ আছে এনেকুৱাবিলাক সংখ্যা কেনেকৈ আমি p/q আৰ্হিত লৈ যাব পাৰো এতিয়া সব এনেকুৱাবিলাক সংখ্যা কেনেকৈ p/q আৰ্হিত লৈ যাও একদম অতি সহজ হয় বিশেষ টান নহয় প্ৰথমতে আমি বেসিক খিনি জানিব লাগিব আৰু বেসিক কথা আমি আৰম্ভ কৰিম চাব এনেকুৱাবিলাক সংখ্যাক আমি কি কৰিম ধৰি লম ধৰা হল x is equal to 0.5555 ইয়াত যেটো চাৰিটা অংক দেখুৱা হৈছে গতিকে আমি চাৰিটা অংক দেখুৱাই লৈছো তাৰপা আমি কি কৈছো অখিমলৈ গৈ আছে বুলি ইয়াক দেখুৱাই দিছো হলে ইয়াক আমি কি কৰিম এক বুলি নাম্বাৰিং কৰি যাম দিস নাম্বাৰ 1 এতিয়া সব একটা লব ললে নে একটা এতিয়া সব পইণ্টৰ পাছত কেটা অংক ৰিপিট হৈছে পইণ্টৰ পাছত কেটা অংক ৰিপিট হৈছে যেহেতু পইণ্টৰ পাছত এটা অংক ৰিপিট হৈছে দেখিছনে 5 এ ৰিপিট হৈছে 5 to 5 to বা 5 to 5 টি তেনেকৈ ৰিপিট হোৱা নাই এটাই ৰিপিট হৈছে গতিকে আমি ইয়াত এটা শূন্য দিম অৰ্থাৎ আমি দুই পক্ষত কিহেৰে পূৰণ কৰিম দহেৰে আমি পূৰণ কৰিম গতিকে দুই পক্ষক আমি দহেৰে পূৰণ কৰি দিও 10 ৰ লগত x ইনটু কৰিলে 10x হ'ব মই ডাইৰেক্ট পাতিছো এতিয়া চাব 10 into 0.5555 হলে 10x 10x এ থাকিলে এতিয়া চাব এই পূৰণটো কেনেকৈ কৰিব এতিয়া চাব 10 ৰ লগত 0.5555 আমি কি কৰিম পূৰণ কৰিম এতিয়া চাব পূৰণটো কেনেকৈ কৰিম ইয়াত 10 ৰ লগত অৰ্থাৎ এই সংখ্যাটোৰ লগত কেটা শূন্য আছে যেহেতু এই সংখ্যাটোৰ লগত এটা শূন্য আছে গতিকে এই দশমিকটো এটাৰ পিছত গুচি যাব এই দশমিকটো এটা অংকৰ পিছত গুচি গলে কি হ'ব 5.5555 this number 2 এতিয়া আমি কি কৰিম 2 ৰ পৰা 1 টো মাইনাস কৰিম হয়নে 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণটো আমি মাইনাস কৰিম এখানে লিখিম 2 - 1 2 - 1 কি কৰিম আমি লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডটো মাইনাস কৰিম আৰু ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডটো মাইনাস কৰিম হয়নে ইয়াত কি কৰিম 10x - x হলে 5.5555 হলে minus 0.5555 এতিয়া চাব 10x ৰ পৰা x গুচি গলে কি হ'ব 9x থাকিব আমাৰ হাতত এতিয়া চাব এটো 5.55 ৰ পৰা -0.55 গলে কি হ'ব মই ইয়াত পাতি দিছো 5.555 এনেকৈ গৈ আছে 0.5555 এনেকৈ গৈ আছে সব পইণ্টৰ পিছত একে অংক আছে গতিকে এইবিলাক 0 হৈ যাব মাইনাস কৰি যোৱাৰ লগে লগে যেতিয়া পইণ্ট আহিলে
ইয়াত এটো কি হ'ব 5 এ থাকিব গতিকে আমি আনসাৰটো কি পাম অকল 5 পাম আমি 5 বুলি লিখি দিব পাৰো ইয়াত ধুনিয়াকৈ 5 এতিয়া আমি সব আমাৰ x এর ভ্যালু লাগে x এর লগত 9 টো কি 9 টো কি হৈছে ইনটু হৈছে গতিকে সমান চিহ্ন বিপৰীত চালে লৈ গলে কি হ'ব হৰণ হৈ যাব গতিকে 5/9 এতিয়া আমি কি বুজি পালো therefore 0.555 is equal to ইয়াক যদি আমি p by q r লৈ যাও তেতিয়া কি হ'ব কি পাম আমি 5/9 পাম এটো হয় আনসাৰটো গতিকে যদি ভিডিওটো ভাল পাইছে আকৌ কন্টিনিউ চাই গৈ থাকিব আমি নেক্সট এক্সাম্পলটো লম নিশ্চয় দেখিলে 1 নম্বৰ আৰু 2 নম্বৰ উদাহৰণটো কেনেকৈ কৰিলো এতিয়া আমি আহিলো 3 নম্বৰ উদাহৰণটো লৈ দেখিছা বৰ্ডত 0.151515 অৰ্থাৎ 1515 পুনৰ কি হৈছে আহি আছে এনেকৈ বলে আকৌ কেনেকৈ কৰি একদম সেম নিয়ম হয় আমি ধৰি লম ধৰা হল x is equal to 0.151515 হলে এতিয়া সব ইয়াক আমি কি বুলি নাম্বাৰিং কৰিম 20 নম্বৰ 1 হলে তাৰ পিছত আমি মন কৰক এতিয়া সব এক এটা দিব দিলে নে তাৰ পিছত মন কৰক দশমিকৰ পিছত কেটা অংক ৰিপিট হৈছে দশমিকৰ পিছত দুটা অংক ৰিপিট হৈছে সব দুটা অংক ৰিপিট হৈছে 151515 অৰ্থাৎ দুটা অংক ৰিপিট হৈছে গতিকে আমি দুটা 0 ইয়াত লগাই দিম হল ইয়াৰ পৰা আমি এটো বুজিলো যে দুই পক্ষক আমি কিহে পূৰণ কৰিম এশৰে পূৰণ কৰিম গতিকে এশৰে পূৰণ কৰি দিও 100x এ হ'ব এটো 100 into 0.151515 হলে এতিয়া সব 100x এ থাকিলে নে থাকিলে এতিয়া সব 100 into 0.151515 এটো কেনে কৰিব ইয়াত কেটা শূন্য আছে দুটা শূন্য আছে মানে নিশ্চয় দেখিছে একৰ দুটা শূন্য আছে গতিকে এই পইণ্টটো দশমিকটো দুটা অংকৰ পিছত গুছি যাব 151515 this number 2 আমি কি কৰিম এটা 2 পৰা 1 টো মাইনাস কৰিম এতিয়া আমি ইয়াত লিখিম 2 - 1 therefore 2 - 1 কৰিলে আমি কি পাম 100x minus x হয়নে 15.1515 minus কি হ'ব 0.151515 হল এতিয়া 100x ৰ পৰা x গুছি গলে কি থাকিব আমাৰ হাতত 99x থাকিব হয়নে এটা 1.1515 আমি আহি গৈ আছে 15 ইয়াত দেখিছে 0.1515 গতিকে পইণ্টৰ পিছৰবোৰ যেহেতু একে হয় গতিকে ইটো পৰা ইটো মাইনাস কৰি দিয়া লগে লগে পইণ্টৰ পিছত কি ওলাব 0 ওলাব থাকি যাব কি 15 - 0 15 - 0 means 15 হয়নে গতিকে এটো আমাক কিহৰ ভ্যালু লাগে x ৰ ভ্যালু লাগে গতিকে x টো এনেকৈ থাকিলে 15/99 ইয়াক যদি আমি লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ তেতিয়া কি হ'ব 3 ৰে যাব 3 5 গুণ 15 3 ৰে গলে 33 5/33 এতিয়া যদি 5 ক 33 এ ডিভাইড কৰিছে নিশ্চয় আপুনি 0.1515 পাব গতিকে আমি কি লিখিব পাৰো therefore 0.151515 is equal to ... is equal to 5/33 ইয়াৰ হৈছে 5 টো p এ বুজাইছে আৰু 33 টো q হৈছে অৰ্থাৎ ইয়াক আমি p by q আহিলৈ লৈ গলো নিশ্চয় বুজি পাছে আৰু নেক্সট দুটা মান এক্সাম্পল কৰিম আৰু এক্সাম্পলটো সব 0.7888 পুনৰ আহি আছে অৰ্থাৎ 8 টো পুনৰ আহি আছে এবাৰ মন কৰক এই দশমিকটোত মন কৰক দশমিক সংখ্যাটোত মন কৰক 7 টো ৰিপিট নাই হোৱা বাকি কি ৰিপিট হৈছে 8 টো হে ৰিপিট হৈছে এনেকুৱা বিলাক ক্ষেত্ৰত কি কৰিব চাব একে ধৰি লব ধৰা হল x is equal to 0.7888 এতিয়া মন কৰক আমি আগৰ এক্সাম্পল বিলাকত কি পাইছিলো 0.555 এনেকৈ আহি গৈছিল হয়নে এইবিলাকত মন কৰক দশমিকৰ পিছতে ৰিপিট হৈছে নে হেতু মন কৰক যেহেতু এই এক্সাম্পলটো দশমিকৰ পিছতে ৰিপিট হৈছে কিন্তু ইয়াত দশমিকৰ পিছত এটা অংক ৰিপিট হোৱা নাই তাৰ পিছতে ৰিপিট হৈছে গতিকে আমি কি কৰিম আমি এনেকুৱা ক্ষেত্ৰত প্ৰথমতে দশমিকৰ পিছতে ইয়াক ৰিপিট কৰাই লম হয়নে গতিকে ৰিপিট কৰাবলৈ কি কৰিব আপুনি এবাৰ মন কৰক এক এটা দিব দশমিকৰ পিছত কেটা অংক ৰিপিট হোৱা নাই ইয়াত মন কৰক দশমিকৰ পিছত এটা অংক ৰিপিট হোৱা নাই গতিকে আমি কি পাতিম শূন্য অৰ্থাৎ 10 ৰে দুই পক্ষক আমি কি কৰিম পূৰণ কৰি দিম ইয়াত কি হ'ব 10x হ'ব 10x is equal to 10 into 0.7888
8 dot 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 হলে 10x এ থাকিলে is equal to 10 into 0.7888 এটো ইনটু কৰিলে কি হ'ব যেহেতু ইয়াত এটা শূন্য আছে গতিকে পইণ্টটো এটা অংকৰ পিছত গুচি যাব 7.8888 dot 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 এতিয়া মন কৰক যেহেতু ইয়াক আমি পইণ্টৰ পিছতে ৰিপিট কৰালো গতিকে ইয়াক আমি নাম্বাৰিং কৰি যাম দিস নাম্বাৰ 1 এতিয়া আমি আকৌ একে কৰিম পইণ্টৰ পিছত কেটা অংক ৰিপিট হৈছে এটা অংক ৰিপিট হৈছে দেখিছেনে পইণ্টৰ পিছত এটা অংক ৰিপিট হৈ গৈ আছে গতিকে আকৌ আমি দুই ভাগত 10 এৰে ইনটু কৰি দিম 10 into 10x হলে 10 into 7.8888 dot 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 এটো কি হ'ব 10 into 10x 100x হ'ব এটো কি হ'ব যেহেতু ইয়াত এটা শূন্য আছে পইণ্টটো এটা অংকৰ পিছত গুচি যাব 78.8888 dot 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 this number 2 এতিয়া আমি 2 পৰা 1 টো কি কৰি মাইনাস কৰি দিম therefore 2 minus 1 কি হ'ব 100x minus 10x মানে 10x is equal to 78.8888 dot 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 minus কি কৰিম 7.8888 dot 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 এতিয়া যাব 100x ৰ পৰা 10x মাইনাস কৰিলে কি পাম আমি 90x ইয়াত একে ধৰণে পইণ্টৰ পিছত যেহেতু একে অংক আছে গতিকে এইবিলাক 0 হৈ যাব থাকি যাব কিমান 78 minus 7 আৰু 78 minus 7 কৰিলে আমি কি পাম এপিনে 90x এ থাকিলে 78 ৰ পৰা 7 মাইনাস কৰিলে 71 হ'ব এতিয়া আমি x ৰ ভ্যালু লাগে x is equal to কিমান পাম 71/90 অৰ্থাৎ আমি কি বুলি ক'ব পাৰো আমি therefore 0.7888 dot 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 is equal to কি বুলি লিখিব পাৰো 71/90 নিশ্চয় বুজি পালে বন্ধু বান্ধৱীসকল আৰু এটা লাষ্ট এক্সাম্পল কৰিম এতিয়া চাব ইয়াত এক্সাম্পল কি কৈছে 1.85717171 অৰ্থাৎ 7171 কি হৈছে ৰিপিট হৈছে কি ৰিপিট হোৱা নাই 85 টো ৰিপিট হোৱা নাই এতিয়া চাব আমি ইয়াত কি কৰিম পইণ্টৰ পিছতে আমি ৰিপিট হোৱা নাই যেতিয়া ইয়াক আমি কি কৰিম পইণ্টৰ পিছতে আমি ইয়াক ৰিপিট কৰাই লম এতিয়া চাব আমি ইয়াত কি ধৰিম x is equal to ধৰা হ'ল x is equal to 1.85717171 হয়নে এতিয়া চাব পইণ্টৰ পিছতে যেহেতু ইয়াক ৰিপিট হোৱা নাই গতিকে আমি ইয়াক ৰিপিট কৰি লম এতিয়া চাব পইণ্টৰ পিছত কেটা অংক ৰিপিট হোৱা নাই 1 টো দিব 1 টো দিলে তাৰপিছত পইণ্টৰ পিছত কেটা ৰিপিট হোৱা নাই এটা দুটা অংক ৰিপিট হোৱা নাই গতিকে আমি দুটা শূন্য লগাই দিলো অৰ্থাৎ 100 এৰে আমি দুই পক্ষ কি কৰি পূৰণ কৰি দিম 100x is equal to 100 into 1.85717171 dot 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 এতিয়া 100x এ থাকিলে দেখিলে নে এতিয়া চাব ইয়াত কেটা শূন্য আছে দুটা শূন্য আছে গতিকে পইণ্টটো দুটা অংকৰ পিছত গুচি যাব 185.717171 dot 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 this number 1 কিয় হ'ল আমি ইয়াত কিয় এক বুলি নাম্বাৰিং কৰিলো পইণ্টৰ পিছতে আমি ইয়াক ৰিপিট কৰাই ললো একিলা পইণ্টৰ পিছতে আমি ৰিপিট কৰিলে এতিয়া চাব পইণ্টৰ পাছত কেটা অংক ৰিপিট হৈছে দুটা অংক ৰিপিট হৈছে মানে গতিকে আমি আকৌ 100 এৰে আকৌ কি কৰিম ইয়াক ইনটু কৰি দিম কিয় 100 এৰে ইনটু কৰিলো পইণ্টৰ পিছত দুটা অংক ৰিপিট হৈছে দুটা অংক ৰিপিট হৈ গৈছে কাৰণে আমি 100 এৰে আকৌ ইনটু কৰি দিম 100 এৰে ইনটু কৰি দিয়াৰ লগে এপিনে হ'ব 10000x এপিনে 100 into 185.717171 dot 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 হলে ইয়াত 10000x এ থাকিব is equal to ইয়াত কেটা শূন্য আছে দুটা শূন্য আছে গতিকে পইণ্টটো দুটা অংকৰ পিছত গুচি যাব 18571.717171 dot 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 this number 2 এতিয়া আমি 2 পৰা 1 টো মাইনাস কৰি দিম now 2 minus 1 is equal to কি হ'ব 10000x minus 100x is equal to 18571.717171 dot 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 minus কি হ'ব এক নম্বৰ সমীকৰণটো 185.717171 dot 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 হয়নে এতিয়া চাব 10000 x ৰ পৰা 100x গলে কিমান থাকিব 100 এ থাকিব আৰু এটো মাইনাস কৰিলে কি হ'ব 18386
যেটো আমাৰ x ৰ ভ্যালু লাগে গতিকে x টো এনেকৈ থৈ দিলো x ৰ লগত 9900 টো ইনটু হৈ সেকেন্ড ইফনে লৈ গলে কি হ'ব ডিভাইড হৈ যাব 18386 ডিভাইডেড বাই 9900 গতিকে এটোৱে আনসাৰটো গতিকে নিশ্চয় যদি ভিডিও চাই ভাল পালে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ নতুন নতুন এনেকুৱা ধৰণৰ টপিক লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ ধন্যবাদ